মই আছো আমাৰ ভীমপাৰা পঞ্চায়ত লখিমপুৰৰ ভীমপাৰা পঞ্চায়তৰ সুবনখিৰি নদীৰ কাষত শিঙৰি গাঁৱৰ মোৰ আটাইতকৈ আপোন মানুহ ঘৰ য'ত নদী বান্ধ আন্দোলনৰ সময়ত পলাবৰ কাৰণে জুলি আহিছিলোঁ যিটো ঘৰত মোক মায়ে মোৰ মিচিং মায়ে মোৰ বন্ধু বীৰেন পেগুৰ মাতৃ মোৰ নিজৰ মাৰ নিচিনা মায়ে মোক গোটেই কাহৰ কাৰণে তেতিয়া জাল খুৱাইছিলে কাহ বেমাৰ ভাল কৰি দিছিলে সেই আপোন ঘৰখনলৈ মই বহু দিনৰ মূৰত আহিছোঁ আজি বীৰেনক লগ পালোঁ বীৰেন নিজে কম্পোজাৰ গানৰ মিচিং গানৰ কম্পোজাৰ আৰু বীৰেনৰ ভাইটি বিনোদ পেগু এই মুহূৰ্তত অসমৰ মিচিং সমাজৰ আটাইতকৈ জনপ্ৰিয় এজন গায়ক মই সেই বিনোদ পেগুক আজি লগত লগ পাই এতিয়া এবাৰ কথা পাতিব খুজিছোঁ বিনোদ মইতো যেতিয়া আহিছিলোঁ তেতিয়াতো ইমান গান গাই থকা নাছিলি ভাই এটাতো গাইছোঁ আপোনাৰ আমাৰ সকাম এটা আছিলে তেতিয়া ৰাতি আপুনি আহিছিলে তেতিয়া আপোনাক মই লেগ পিচ খুৱাইছিলোঁ এদিনাই ঘৰত লগ পালো বাকীতো আপুনি ঘৰতো নাথাকে বেলেগতে শুৱেগে মনত পৰে বিনোদ একেবাৰে মাতৃৰ মানুহ আমাৰ সুবনখিৰি পাৰৰ বিনোদক মই এটা খুব জনপ্ৰিয় মিচিং গীত গাবৰ কাৰণে অনুৰোধ কৰিছোঁ মোৰ ভাই মোৰ বন্ধু আমাৰ বীৰেন আৰু তাৰ ভাই মোৰ ভাইটি নিজৰ ভাইটি বুলি ধৰিব পাৰি বিনোদ পেগুক মই অনুৰোধ কৰিছোঁ মিচিং সমাজৰ এজন স্বনামধন্য এতিয়া গায়ক তেওঁক মই অনুৰোধ কৰিছোঁ এটা মিচিং গীত গাবৰ কাৰণে পোনপ্ৰথমে বহুত ভাল লাগিলে কাৰণ আপোনাৰ কথা মানে ঘৰত গাঁৱত এতিয়া গাঁৱত আপুনি যাব নাই চবেই ৰখি আছে চাগে সদায় আপোনাক আকৌ লগ পালে বহুত পুৰণা গীত এটা গাইছক দিচাং নৈ আমাৰে পানী দিকো নৈ না আমাৰে পানী দৈ আঙুতি নাওৰালে চিন্তই নকৰিবি সোণাৰী আমাৰে ককাই যাই আয়ো যাই মতিয়া कर मतिया जाय आयो जाय मतिया कर मतिया डिब्रू जिलात एसला दयको ओरिलुं बिसारि ना पालुं বঢ়িয়া ইমান ধুনীয়া বিহু গীত আৰু মিচিং টিউনত ইমান ধুনীয়া বিহু গীত ভাল লাগিলে এতিয়া একদম পিয়ৰ মিচিং গীত এটা ইমান পাপো Dango dung tapuntari laganga Yuma perpodango dung tapuntari laganga Membelu sulgirgo dung yamkanam laganga Joy bongola aman netagad polai Malu dung pun Siup siruk memberat bagagong melalang Tamailu dung pun Unakedi ayadam tokana na 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 Unakedi ayadam na 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 Membelusul gegona gemlang kana singkat tomang Joy bongola aman netagad polai Amalu dengkul Siup sirok memberat bagagong melalang Tamai ludungku ৰাতিপুৱা মাতটো ইমান ধুনীয়া নেচাৰেল মাত ইমান ভিতৰৰ পৰা ওলাই অহা মাত সঁচাকে বহুত ভাল লাগিলে তই যে ইমান ডাঙৰ গায়ক হৈ গলি মই গম নাপাওঁ মোৰ নিজৰ ভাইটো ইমান ডাঙৰ গায়ক হৈ গ'ল এতিয়া ইয়াৰ পৰা এটা আধুনিক মিচিং গীত শুনিম আধুনিক মিচিং গীত অকণমান বেছি দীঘল নালাগে আধুনিক মিচিং গীত যাতে মই মিচিং এতিয়া গীতবিলাক আধুনিক পৰ্যায়ত কি পৰ্যায় পাইছে সেইটো যাতে বুজি পায় অসমৰ মানুহে সেইকাৰণে মই মোৰ ভাইৰ পৰা এটা আধুনিক মিচিং গীত মই কৈছোঁ যে এইখন ঘৰৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে বুলি ক'ব লাগিব কাৰণ জীৱনৰ আটাইতকৈ কঠিন সময়খিনি যেতিয়া আমি
সোৱণশিৰি নামনি সোৱণশিৰি নদী বান্ধৰ বিৰুদ্ধে ব্যাপক সংগ্ৰাম গঢ়ি তুলিছিলোঁ সেই সময়ত সেই সংগ্ৰামৰ একদম এজন প্ৰকৃত যুঁজাৰু বীৰেন পেগু TMPKৰ তেতিয়া ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছিলে বীৰেন পেগু TMPKৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছিলে পুলিচে খেদালে বীৰেন পেগুৱে মোক লুকুৱাই ৰাখে মানুহ যেতিয়া আমি একেলগতে বহুত সমবেত কৰিব লাগে বীৰেন পেগু আমি একেলগতে হয়নে বীৰেনে গোটেই মানুহখিনি লৈ যায় কিমান যে জীৱন গৈছে সেই সময়খিনিত আৰু সেইখন ঘৰত ভাইটোৱে যে আটাইতকৈ মিচিঙৰ পপুলাৰ গায়ক হৈ গ'ল এতিয়া এটা আধুনিক মিচিং গীত দাদাৰে কম্পজিশ্যন তেখেতে আমাৰ কিবা লেংগুৱেজত মানে লেংগুৱেজৰ কাৰণে গাইছিলে আৰু বনাইছিলে ফিল্ম এখনৰ আগমানো semadung rengama agomano semadung rengama no kamala silo rengam se kemoruru badung no kamala silo rengam se gomma peingabdung agomano semadung rengame nitom koi gok pamadung loe keras kama matom koi tom pamadung umpire lupo suma no kamala silo rengam se kamu ruru beadung gomma peingabdung agomano semadung rengame semadung rengame semadung rengame এতিয়া এইটো হল মানে আমি বিশ্বাস কৰিছো এদিন আমাৰ ভাষাটো বিলুপ্ত হব নেকি এতিয়া গ্লোবেলাইজেশ্যনত পৰি তেতিয়া ইয়াৰ কাৰণে ভাষাটোৰ ওপৰত এই গানটো যদি আমাৰ ভাষাটোৱে জীয়াই নাথাকে তেতিয়াহ'লে মানে আমাৰ একোৱেই জীয়াই নাথাকিব আত্মপৰিচয়টো জীয়াই নাথাকিব ইয়াৰ কাৰণে আমাক ভাষাক বিচাৰিছো আজি যে সমাজত প্ৰথম ভাষাটোকে প্ৰয়োজন সেই বস্তুটো ভাষা নাথাকিলে সংস্কৃতি নাথাকিব ভাষা নাথাকিলে মানে জাতিটোৰ একো পৰিচয় নাথাকিব চিম্পুল এটা কথা কৈছো ধৰক আমি ইমান ক'ব মন যাওঁ লিখিব মন যাওঁ কেতিয়াবা আমাৰ শব্দৰ নাটনি হৈ যায় ইয়াৰ কাৰণে কৈছো এটা কবিতা লিখিবলৈ হলে মানে শব্দৰ বেমেজালি হৈ যায় কৰবাত গান এটা গাবলৈও আজিকালি সুৰে ওলাই নাহে এই ধৰণৰ এটা অনুভৱ গোটেই মিচিং ভাষাটোক লৈ পেলাই ভাষাটো আকৌ বিচাৰিছো মানে আমি আপুনি ক'ত আছে ভাষাক কৈছো মানে আপুনি ক'ত আছে আপোনাক বিচাৰি আছো ইমান ধুনীয়া মানে বস্তুটো বুজি পোৱা নাই কিন্তু তোৰ ভিতৰত ইমান আবেগেৰে গাইছ মানে যে সঁচাকে ভাল লাগিছে একদম দেই একদম একদম তই একদম দুপে আগবাঢ়ি যা অকল মিচিং সমাজৰ নহয় সমগ্ৰ অসমৰ এজন ডাঙৰ গায়ক তই একদম থেংক ইউ